Hello everyone, Higher Secondary ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছো এটি ডাঙৰ খবৰ। তোমালোকৰ Higher Secondary ফাইনেল এক্সামৰ লগত জড়িত এই খবৰ। গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাবা আৰু যিমান পাৰা সিমান শ্বেয়াৰ কৰি দিবা। ছাত্ৰ-ছাত্ৰীসকল আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড চমুকৈ ASEB ডিভিজন 2 যিটো আগতে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল আছিল তাৰ ফালৰ পৰা তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফৰ্ম ফিলআপৰ সন্দৰ্ভত এটি গুৰুত্বপূৰ্ণ নোটিছ আহিছে আৰু এই নোটিছখনত উল্লেখ কৰা মূল কথাবোৰ হৈছে 1 নম্বৰ ফৰ্ম ফিলআপ 22 অক্টোবৰ 2025 ৰ পৰা আৰম্ভ হ'ব আৰু 25 নৱেম্বৰ 2025 ত ই শেষ হ'ব অৰ্থাৎ তোমালোকৰ লাষ্ট ডেট হ'ব 25 নৱেম্বৰ 2025 লগতে যিসকল ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ এনুৱেল ইনকাম 2 লাখ বা তাতকৈ কম তেনে ছাত্ৰ-ছাত্ৰীয়ে চেণ্টাৰ ফিজ তথা এক্সামিনেশ্যন ফিজ দিব নালাগে যাৰ পৰিমাণ প্ৰায় 1350 টকা আনহাতে এই ফৰ্ম ফিলআপ সম্পূৰ্ণৰূপে অনলাইন মাধ্যমতে হ'ব কোনো ধৰণৰ প্ৰভিজনেল বা অফলাইন ফৰ্ম ফিলআপৰ সুবিধা দিয়া নহয় বুলি এই নোটিছত উল্লেখ কৰা হৈছে লগতে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট পইণ্ট হৈছে যে এজন ষ্টুডেন্টৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ মাত্ৰ 5 বছৰৰ বাবেহে ভেলিড থাকিব আৰু এই ভেলিডিটি শেষ হোৱাৰ পাছত কোনোৱে পৰীক্ষা দিব বিচাৰিলে বোৰ্ডৰ পৰা স্পেশাল পাৰমিশন ল'ব লাগিব ফৰ্ম ফিলআপ কৰাৰ আগত অৰ্থাৎ আগতে কি আছিল ৰেজিষ্ট্ৰেচন নাম্বাৰ বহুত বছৰ থাকিছিলে কিন্তু বৰ্তমান মাত্ৰ 5 বছৰৰ বাহে থাকিব আৰু সেই 5 বছৰৰ মাজতে ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে পৰীক্ষা দিব লাগিব নতুবা তেওঁৰ সেই নাম্বাৰটো এক্সপায়াৰ হৈ যাব 5 বছৰ সম্পূৰ্ণ হোৱাৰ পাছত আৰু তাৰ পাছত যদি কোনোবাই পৰীক্ষা দিব বিচাৰে তেনেহলে বোৰ্ডৰ পৰা এটা স্পেশাল পাৰমিশন লৈহে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব এই নোটিছখনৰ লগতে সংলগ্ন হৈ আন এখন নোটিছ আহিছে যিখনৰ বিষয় আহিছে আমাৰ বেটাৰমেন্ট এক্সাম বা ৰিপিট বা যিসকলে বা কম্পাৰ্টমেন্টেল এক্সাম দিব তেওঁলোকৰ সন্দৰ্ভত এই নোটিছখনত ইয়াকে কোৱা হৈছে যে এতিয়াৰ পৰা বেটাৰমেন্ট দিব লগা ছাত্ৰ-ছাত্ৰীসকলে বোৰ্ডৰ পৰা আগতীয়াকৈ অনুমতি ল'ব নালাগে হয় তেওঁলোকে ৰেগুলাৰ ষ্টুডেন্টৰ দৰে অনলাইন মাধ্যমত অনলাইনত ফৰ্ম ফিলআপ কৰি পৰীক্ষা দিব লাগিব আগৰ দৰে তেওঁলোকে পাৰমিশন ল'ব লগা নহয় বেটাৰমেন্ট এক্সামৰ ক্ষেত্ৰত ষ্টুডেন্টে ম্যাক্সিমাম 4টাকৈ সাবজেক্টত এপিয়াৰ হ'ব পাৰিব তেওঁৰ ইচ্ছা কৰিলে এটা হওক দুটা হওক তিনটা বা 4টা ম্যাক্সিমাম 4টা তাতকৈ বেছি নোৱাৰে কিন্তু এনে ছাত্ৰ-ছাত্ৰীয়ে আগৰ মাৰ্কশিটখন সাবমিট কৰাৰ পাছতহে তেওঁলোকৰ নতুন মাৰ্কশিট দিয়া হ'ব গতিকে ৰিজাল্ট দিয়াৰ পাছত তেওঁলোকে মাৰ্কশিট বিচাৰিলে পুৰণি মাৰ্কশিটখন জমা দিব লাগিব তেতিয়াহে তেওঁলোকে নতুন মাৰ্কশিটখন লাভ কৰিব আকৌ কোনো ষ্টুডেন্টে যদি কিবা কাৰণত 4th সাবজেক্টত পাস কৰা নাছিল বা পৰীক্ষা দিব পৰা নাছিলে তেনে ষ্টুডেন্টেও অনলাইন ফৰ্ম ফিলআপ কৰি হায়াৰ ছেকেণ্ডাৰী ফাইনেলত 2026 চনৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম দিব পাৰিব লগতে এই নোটিছখনত কম্পাৰ্টমেন্টেল ষ্টুডেন্টৰ ক্ষেত্ৰতো কোৱা হৈছে যে কোনো ষ্টুডেন্টে যদি হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাত কোনো সাবজেক্টত 5 মাৰ্কস নাপায় ফেল কৰিছে তেনে ষ্টুডেন্টেও অনলাইন ফৰ্ম ফিলআপ কৰি সেই বিশেষ সাবজেক্টৰ ক্ষেত্ৰত পৰীক্ষা দিব পাৰিব এই ক্ষেত্ৰত এই ফৰ্ম ফিলআপৰ নোটিছৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এটা হৈছে যে বা বিশেষভাৱে মন কৰিবলগীয়া কথা এইটোৱে যে ষ্টুডেন্ট সকলে অনলাইন ফৰ্ম ফিলআপ কৰাৰ ক্ষেত্ৰত সজাগ হ'ব লাগিব কাৰণ কিবা কাৰণত যদি বিশেষকৈ বেটাৰমেন্ট বা কম্পাৰ্টমেন্টৰ বা ৰিপিট দিব বিচৰা ষ্টুডেন্টে নিৰ্দিষ্ট সাবজেক্ট সিলেক্ট নকৰি ভুলতে বেলেগ বা বেছিকৈ সাবজেক্ট সিলেক্ট কৰি লয় তেন্তে পাছত গৈ নিজৰ বিচৰা সাবজেক্টৰ গৈ পৰীক্ষাও দিয়ে তেনে সেই ষ্টুডেন্টজনে কোনো পৰীক্ষাত ফেল কৰিলেহে বিবেচিত হ'ব কাৰণ তেওঁ ফৰ্ম ফিলআপত অন্য সাবজেক্ট লৈছিলে বা নিজৰ দিয়া সাবজেক্টৰ বাহিৰেও বেলেগ সাবজেক্টহে এড কৰিছিলে আৰু ৰিজাল্টত পৰীক্ষাত গৈ কি হয় ধৰি লোৱা কোনোবা এটা সাবজেক্টে পলিটিকেল সায়েন্সত বেয়া কৰিছিল ষ্টুডেন্টে তেওঁ পলিটিকেল সায়েন্সৰ পৰীক্ষা দিছে বা দিম বুলি ভাবিছে ফৰ্ম ফিলআপো কৰিলে ভুলতে পলিটিকেল সায়েন্সৰ লগতে তেওঁ ইকনমিক্সৰ সাবজেক্টৰ ফৰ্ম ফিলআপ কৰি পেলালে বোৰ্ডৰ ৰেকৰ্ড মতে ছাত্ৰজনে পলিটিকেল সায়েন্স আৰু ইকনমিক্সৰ পৰীক্ষা দিব যত নেকি ষ্টুডেন্টে জানি আছে যে তেওঁ পলিটিকেল সায়েন্সৰ পৰীক্ষা দিলে পাছ কৰিলে পাই যাব গতিকে তেওঁ তেনেকৈ পৰীক্ষা দিলে কিন্তু পিছত গৈ তেওঁ কি হৈ গ'ল যেতিয়া ৰিজাল্ট আউট হ'ব তেতিয়া দেখা যাব যে সেই ষ্টুডেন্টটোৱে পলিটিকেল সায়েন্সত যদিও পাছ কৰিব পাৰিছে কিন্তু ইকনমিক্সত যেটো তেওঁ পৰীক্ষাই নিদিলে গতিকে তেওঁ ফেল বুলি বিবেচিত হ'ব গতিকে এই ক্ষেত্ৰত বোৰ্ডে ক্লিয়াৰলি কৈছে যে এই ক্ষেত্ৰত বোৰ্ড জগৰীয়া নহয় আৰু সম্পূৰ্ণৰূপে ষ্টুডেন্টৰে ইয়াৰ ক্ষেত্ৰত জগৰীয়া হ'ব গতিকে তোমালোক মৰমৰ ছাত্ৰীসকল তোমালোকে যেতিয়া ফৰ্ম ফিলআপ কৰিবা নিজৰ অনলাইন ফৰ্মৰ ক্ষেত্ৰত ভালদৰে চেক কৰিবা যাতে ডাটাবোৰ সম্পূৰ্ণভাৱে শুদ্ধৰূপে যায় এই ক্ষেত্ৰত যি ৰেগুলাৰ ছাত্ৰ-ছাত্ৰী আছা তোমালোকে মনকে চাবা আৰু বিদ্যালয় বা পঢ়ি থকা শিক্ষানুষ্ঠানটোৰ বিষয়সকল বা যিসকল কেৰাণীয়ে তেওঁলোকৰ এন্ট্ৰি কামখিনি কৰিব তেওঁলোককো তেওঁলোকে সজাগ হৈ থাকিব গতিকে ফৰ্ম ফিলআপ কৰোঁতে সকলো সজাগ হৈ থাকিবা যাতে কোনো ধৰণৰ ভুল নহয় বাকি কিবা সুধিব লগা থাকিলে কমেন্ট বক্সত সুধিবা মই তোমালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ